ৰাম নাৰায়ণ ৰাম। এজন ব্যক্তি সুধিছিল, প্লেনছে কি হজল? কিবা এক বিশেষ বিষয়ত কথা বোলাটো মই ইচ্ছা নকৰোঁ। আপুনি সকলে বুজি লওক, প্লেনছেটত দেৱতাসকলক আহ্বান কৰা হজল। বহুত মানুহ আহে, তাৰ ভিতৰত কি হজল? বহুত মানুহ একেলগে বহি থাকে, তাৰ পাছত সকলে একে মানুহৰ বিষয়লৈ ভাবি থাকে। তেওঁলোকে আহিব বুলি বিশ্বাস কৰে। যেতিজলা একোৰ হাত কম্পিত হজল, তেতিজলা ভাবা হজল যে তেওঁ আহি চাৰিছেই। সোধা হজল, আপুনি ক'ৰ পৰা আহিছে সেনেকা লিখা হজল। ইদাৰ পৰা অনুমান কৰা হজল যে তেওঁ সকলোকৰ পৰা আহিছে। তেওঁলোক সোধা হৈছিল, বুদ্ধদেৱক পঠিওৱা যদি ইমান সমাজ পৰ্যন্ত মনত ৰখাৰ ফল হ'ব পাৰে, তেন্তে ভাবা উচিত যে শোকগ্ৰস্ত মাক বাবাৰ কপাই চোন কিমান ফল দিব পাৰে। এনেহ'লে ভূতৰ উপদ্ৰৱৰ পৰা কোনোবা ৰক্ষা নাপাব। কান্দাৰ পিছত মৃত মাক বাবা পুত্ৰ সকলো আহি লাফালাফি আৰম্ভ কৰি দিলে। এটি আহিব পৰা সমাজত কিমান ভজনানক কথা হ'ব। এইবোৰৰ দ্বাৰা ভগৱানৰ বিষয়বস্তুৰ সৈতে খেল-ধূলা কৰা হৈছে। সাধাৰণ মানুহে সাধাৰণ কথা বুজি পাজল ব্যাখ্যা বুজিবলৈ কষ্ট হজল সাধনা এনে হ'ব লাগে, য'ত কোনো ধৰণৰ ব্যাখ্যা প্ৰয়োজন নাথাকে। নিজৰ বুজৰ পৰা নিজৰে জানিবলৈ হজল।